হেল্ল' ষ্টুডেণ্ট। তো আজিৰ ভিডিঅ'ত মই ৰিভাৰ ইন আছামৰ ওপৰত কথা পাতিম, মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত, যিটো আপোনাৰ এডিআৰই গ্ৰেড 4 এক্সামৰ কাৰণে বিশেষকৈ হেল্পফুল হ'ব। ঠিক আছে, ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত যিমানটা মানে কুৱেশ্যন আহিব পাৰে এক্সামত গ্ৰেড 4, সেইবিলাক সকলোবিলাক কুৱেশ্যন মই ডিছকাছ কৰিম। এই ভিডিঅ'টো দেখাৰ পিছত আপোনালোকৰ বেলেগ আৰু একো ভিডিঅ' দেখিব নালাগে। ঠিক আছে, মই পূৰা ফুল্লি কনচেপ্ট ৱাইজ ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম ডিছকাছ কৰিম আজিৰ ভিডিঅ'ত। ঠিক আছে, ফাৰ্ষ্ট অফ অল, দ্য ব্ৰহ্মপুত্ৰ ইজ ওৱান অফ দ্য লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড। মানে এইটো ইয়াত মানে লাইনটোৰ মিনিং হৈছে যে ব্ৰহ্মপুত্ৰ বিশ্বৰ অন্যতম দীঘল নদী হয় এইটো। তাৰপিছত দ্য ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম আংশী গ্লেছিয়াৰ ইন তিব্বত। সেইটো কোৱা হৈছে যে ব্ৰহ্মপুত্ৰটো তিব্বত অঞ্চলৰ আংশী গ্লেছিয়াৰৰ পৰা অৰিজিনেট হৈছে। ঠিক আছে, ইষ্ট অফ মানসৰোবৰ, আৰু মানসৰোবৰ লেকৰ ইষ্টৰ পৰা ইয়াৰ অৰিজিনেট হৈছে। ঠিক আছে, তাৰপিছত এইটো মানে এটা কুৱেশ্যন হ'ব পাৰে যে দিছ ৰিভাৰ ইজ ন'ন এজ ইয়াৰলুং চাংপো। ঠিক আছে, সেইটো মানে কুৱেশ্যন আহিব পাৰে যে ব্ৰহ্মপুত্ৰ নদীক আৰু কি নামে জনা যায়, তিব্বতত কি নামে জনা যায়। ঠিক আছে, মানে তিব্বত যিটো চাইনা অঞ্চল হয়, চাইনা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীক কি নামে জনা যায়, সেইটো হৈ যাব আপোনাৰ ইয়াৰলুং চাংপো। তাৰপিছত ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি নামে জনা যায়, এইটো হৈ যাব আপোনাৰ চিয়াং আৰু দিহাং। ঠিক আছে, চিয়াং আৰু দিহাং নামটো হয় অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰৰ। ঠিক আছে, আসামত ব্ৰহ্মপুত্ৰ বুলি কয়। ঠিক আছে, আৰু বাংলাদেশত যমুনা বুলি কয়। ঠিক আছে, এইটো বেলেগ ডিফাৰেণ্ট কুৱেশ্যন আহিব পাৰে, যেমন এইটো সুধিব পাৰে যেন বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়। ঠিক আছে, সেইটো হৈ যাব কাৰেক্ট আনচাৰ হৈ যাব আপোনাৰ যমুনা। অপশ্যন দিয়া থাকিব, বেলেগ অপশ্যন দিয়া থাকিব, ইয়ালুং চাংপো দিয়া থাকিব, চিয়াং দিয়া থাকিব, দিহাং দিয়া থাকিব, তাৰপিছত ব্ৰহ্মপুত্ৰ দিয়া থাকিব। সেইটো মানে ওচৰত আপোনাৰ মানে এইটো কাৰেক্ট অপশ্যনটো মানে চুজ কৰিব লাগে, এইটো যমুনা হৈ যাব। ঠিক আছে, তাৰপিছত এইটো মানে আৰু এটা কুৱেশ্যন মানে হৈ যাব ইয়াৰ পিছত, অন ৰিচিং দ্য নামচাপাৰৰ হাইটটো কিমান হয়, 7,757 মিটাৰ হয়। তাৰপিছত এইটো কৈছে যে ইট টেক্স এ ইউ টাৰ্ণ, মানে ব্ৰহ্মপুত্ৰ নদী ইউ টাৰ্ণ লৈছে, এণ্টাৰ্ছ ইণ্ডিয়া, মানে এটা নামচাপাৰত মানে ব্ৰহ্মপুত্ৰ নদী ইয়াত মানে এটা ইউ টাৰ্ণ লৈ মানে ইণ্ডিয়াত মানে সোমাইছে। ঠিক আছে, অৰুণাচল প্ৰদেশৰ পৰা। তাৰপিছত কি কৈছে, হিয়াৰ ইট দিহাং, কৈছে যে ইয়াত দিহাং ইজ জইণ্ড বাই দ্য দিবাং এণ্ড দ্য লোহিত এণ্ড ফৰ্ম ব্ৰহ্মপুত্ৰ এট শদিয়া। মানে শদিয়া অঞ্চলত ইয়াত কি হৈছে, ইয়াত দিহাং, দিবাং আৰু লোহিত সংযুক্ত হৈ শদিয়াত ব্ৰহ্মপুত্ৰ গঠন কৰিছে। মানে তিনিটা নদী একেলগে লগ পাই ইয়াত মানে ব্ৰহ্মপুত্ৰ নামটো মানে ইয়াৰ পৰা অৰিজিনেট হৈছে। ঠিক আছে, তাৰপিছত এইটো কৈছে যে দ্য এণ্টায়াৰ বেচিন অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ এক্সটেণ্ডেড ইন তিব্বত, ভূটান, ইণ্ডিয়া আৰু বাংলাদেশ। মানে এইটো ব্ৰহ্মপুত্ৰ নদীটো তিব্বতৰ পৰা ষ্টাৰ্ট হৈ ভূটান আৰু ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত মানে এইটো মানে গৈছে। ঠিক আছে, কোন দেশৰ মাজত যদি গৈছে এইটো কুৱেশ্যন সোধে, তো এইটো হৈ যাব তিব্বত, মানে চাইনা, ভূটান, ইণ্ডিয়া আৰু বাংলাদেশ। ঠিক আছে, তাৰপিছত আৰু এটা কুৱেশ্যন হ'ব পাৰে ইয়াৰ ওপৰত, ডিউ টু ইটছ টেণ্ডেঞ্চি টু ফ্লাড। মানে ব্ৰহ্মপুত্ৰ নদীক মানে যিটো মানে ছামাৰ হয়, ছামাৰত মানে ইমান মানে ফ্লাড আহি থাকে, মানে ইয়াৰ কাৰণে মানে ব্ৰহ্মপুত্ৰ নদীক চৰো অফ আছাম বুলি জনা যায়। ঠিক আছে, মানে বানপানীৰ কাৰণে মানে ফ্লাড ইন আছাম মানে এটা ফেমাছ হয়, মানে আৰু মানে ইণ্ডিয়াৰ কাৰণে এইটো মানে ফেমাছ হয় এটা মানে। ঠিক আছে, এইটো মানে চৰো অফ আছাম বুলি কয়। তাৰপিছত এইটো মানে কি কুৱেশ্যন আহিব পাৰে, দ্য কনষ্টেণ্ট ডিপজিশ্যন অফ ছেডিমেণ্ট এজ ৰিজাল্ট ইন দ্য ফৰ্মেশ্যন অফ আইলেণ্ড ছাচ এজ মাজুলী আৰু উমানন্দ। মাজুলী আৰু উমানন্দ ব্ৰহ্মপুত্ৰ নদীৰ মানে এটা মানে ৱৰ্ল্ডৰ মানে যিটো মানে সৰু আইলেণ্ড হৈ যায় আপোনাৰ উমানন্দ। ঠিক আছে, মানে এইটো ৰিভাৰ আইলেণ্ড হয়, আৰু মাজুলীও এটা মানে ব্ৰহ্মপুত্ৰৰ এটা আইলেণ্ড হয়। ঠিক আছে, তাৰপিছত হৈ যাব আপোনাৰ মাজুলী ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড। ঠিক আছে, মাজুলী হৈ যাব আপোনাৰ বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ, আৰু উমানন্দ হৈ যাব বিশ্বৰ মানে ছোটো নদীদ্বীপ। ঠিক আছে, সৰু। তাৰপিছত হুইচ ইজ ৰিকগনাইজ বাই ইউনেস্কো, যিটো আপোনাৰ ইউনেস্কোৰ দ্বাৰা এইটো মানে স্বীকৃতি দিয়া হৈছে মাজুলীক। ঠিক আছে, তাৰপিছত কি কোৱা হৈছে যে উমানন্দ ইজ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য মিডিল ৰিভাৰ ব্ৰহ্মপুত্ৰ ফ্ল'য়িং থ্ৰু দ্য চিটি অফ গুৱাহাটী। মানে গুৱাহাটীত আছে উমানন্দখন, আৰু গুৱাহাটীৰ পৰা আপুনি উমানন্দ যাব পাৰে। ঠিক আছে, আৰু এইটো মানে স্মলেষ্ট ৰিভাৰ আইলেণ্ড অফ দ্য ৱৰ্ল্ড হয় এইটো। ঠিক আছে, এতিয়া মই কথা পাতিম মেজৰ ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ। মানে
যিবিলাক মানে একটা মানে ইম্পৰ্টেণ্ট টপিক হয় ট্ৰিবিউটাৰী, এইটো মানে কুৱেশ্যন আহি দেখা যায় যে ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ বেংক ট্ৰিবিউটাৰী কোনটো হয়, ৰাইট বেংক ট্ৰিবিউটাৰী কোনটো হয়, লেফ্ট বেংক ট্ৰিবিউটাৰী কোনটো হয় আৰু চাউথ বেংক ট্ৰিবিউটাৰী কোনটো হয়, ঠিক আছে। তো প্ৰথমতে মই কথা পাতিম নৰ্থ বেংক আৰু ৰাইট বেংক ট্ৰিবিউটাৰীৰ ওপৰত। নৰ্থ বেংকৰ যিটো সোৱণশিৰি হয় এইটো লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ হয় এইটো, ঠিক আছে। কুৱেশ্যন আহে যে লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ হৈ যাব আপোনাৰ সোৱণশিৰি। এনেকুৱা আহিব পাৰে যে নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ, অপশ্যন দিয়াতে গৈ 4টা আৰু ইয়াৰ মানে মাজত আপোনাৰ মানে এইটো মানে পইণ্ট আউট কৰিব লাগে, ঠিক আছে। মানে খুজি আপুনি মানে ইয়াত অপশ্যনটো টিক কৰিব লাগে। নৰ্থ বেংক ট্ৰিবিউটাৰী কি হয় আপুনি মানে কপিৰ মাজতে নোট কৰি ল'ব এইটো। জীয়া ভৰালি, জীয়া ধনশিৰি, পুঠিমাৰী, গাই, পাগলাদিয়া, দিক্ৰং, ৰঙানদী, বুৰৈ, গাভৰু, মানস আই বেকী, চম্পাৱতী, গদাধৰ, সংকোচ এটচেট্ৰা। সংকোচ ৰিভাৰ ফৰ্মছ বাউণ্ডাৰী বিটুইন আছাম এণ্ড ৱেষ্ট বেংগল। এইটোও কুৱেশ্যন সুধিব পাৰে যে কোনটো ৰিভাৰে আছাম আৰু ৱেষ্ট বেংগলৰ মাজত মানে বাউণ্ডাৰী ফৰ্ম কৰে, এইটো হৈ যাব আপোনাৰ সংকোচ ৰিভাৰ, ঠিক আছে। তাৰপিছত চাউথ বেংক ট্ৰিবিউটাৰী কথা পাতিম এতিয়া। চাউথ বেংক যিটো আপুনি লেফ্ট বেংক ট্ৰিবিউটাৰী বুলি জানে, ঠিক আছে। চাউথ বেংক ট্ৰিবিউটাৰী হয় বুঢ়ী দিহিং, দিখৌ, দিচাং, জাঞ্জি, বগদৈ, ধনশিৰি, কপিলি, কুলশী, কৃষ্ণাই আৰু জিনাৰী, ঠিক আছে। ইয়াত মানে মই সকলোবিলাক কুৱেশ্যন মানে ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত মই ডিছকাছ কৰিলোঁ। আজিৰ ভিডিঅ' যদি কোনো ষ্টুডেণ্টৰ যদি মানে এনেকুৱা কোনো ডাউট থাকি থাকে ভিডিঅ'ৰ নিচে কমেণ্ট কৰি ল'ব আৰু ভিডিঅ' মানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিলে গ্ৰেড 4ৰ কাৰণে যিমান মানে ৰিটেনৰ কাৰণে মই মানে কুৱেশ্যন লৈ আহোঁ মই দিব পাৰোঁ মানে দিম, মানে মই ডিছকাছ কৰিম, ঠিক আছে। তো আপোনালোকে কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব আপোনাৰ ফ্ৰেণ্ডছ বন্ধু বান্ধৱীসকলৰ লগতে, ঠিক আছে। কোনো ডাউট থাকিলে কমেণ্ট কৰি ল'ব, ঠিক আছে। থেংক ইউ।